Hello everyone, welcome to Assamese classroom and myself Ankur. So আজি আমি তোমালোকৰ এইটো ভিডিঅ'ত টেন্সৰ বিষয়ে আলোচনা কৰিম। তো আমাৰ বহুত ষ্টুডেণ্টে ভাবে কি যে ইংৰাজী বিষয়টো এটা বহুত টান বিষয়, এইটো দেখিবলৈ বহুত দিগদাৰ হয়, বহুত সমস্যা হয়, গ্ৰামেটিকেল কনচেপ্টবিলাক ক্লিয়াৰ কৰাটো সম্ভৱ নহয়। কিন্তু মই কওঁ যে কি ইংৰাজী ভাষাটো ইমানো টান নহয় যে আমাৰ ষ্টুডেণ্টবিলাকে বা আমি ইয়াক যিমান টান বুলি ভাবোঁ। আচলতে ইয়াত কিছুমান গ্ৰামাৰ যদি আমি ভালদৰে শিকি লওঁ তেন্তে আমাৰ বাবে ইংৰাজী ভাষাটো খুব সহজ হৈ পৰিব। তো সেই যিবিলাক তোমালোকৰ গ্ৰামেটিকেল কনচেপ্ট আছে সেই গ্ৰামেটিকেল কনচেপ্টবিলাকৰ ভিতৰত এটা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হৈছে কি যে টেন্স, যিটো অসমীয়াতে কি বুলি কোৱা হয় কাল। আমাৰ বহুত ষ্টুডেণ্টে বা বহুত ব্যক্তিয়ে কি কৰে, ধৰা কিতাপত, নিউজ পেপাৰত নাইবা অন্য মুভিত সেনেকৈ কিছুমান ভকেবুলাৰী তেওঁলোকে ষ্টক কৰে বা কিছুমান নতুন শব্দ শিকে। কিন্তু তেওঁলোকৰ সমস্যাটো কি হয়, যেতিয়া সেইটো চেণ্টেঞ্চ লিখিব লগা হয়, যেতিয়া সেই ষ্টুডেণ্টবিলাকে সেই যিবিলাক ৱৰ্ড তেওঁলোকে ষ্টক কৰে, সেই ৱৰ্ডবিলাক বা জানে যিবিলাক ৱৰ্ড সেইবিলাকৰ দ্বাৰা যেতিয়া চেণ্টেঞ্চ বনাব ট্ৰাই কৰে তেওঁলোকৰ খেলি মেলি লাগি যায়। আৰু সেই খেলি মেলিবিলাক দূৰ কৰিবৰ বাবে আমি কি কৰিব লাগিব যে সেই টেন্সটো আমি ভালদৰে বুজি ল'ব লাগিব। চ' ফাৰ্ষ্ট অফ অল উই নিড টু ন' হোৱাট ইজ টেন্স। যে প্ৰথমতে আমি কি জানিব লাগিব যে হোৱাট ইজ টেন্স, টেন্স আচলতে কি হয়। তো অসমীয়াত কাল বুলি কোৱা হয়। তোমালোকে হয়তো অসমীয়া ব্যাকৰণ পইচা যদি পাইছাই যে কাল 3 প্ৰকাৰ থাকে। অতীত কাল, যিটো অতীতত হৈ গ'ল, বৰ্তমান কাল, যিটো বৰ্তমান হৈ আছে, আৰু ভৱিষ্যত কাল, যিটো ভৱিষ্যতে হ'ব বা পাছত হ'ব, সেইটো বুজাবলৈ ভৱিষ্যত কাল হয়। ঠিক তেনেকৈ দেৰ আৰ 3 টেন্স ইন ইংলিছ, যে 3টা টেন্স ইংৰাজীটো আছে। সেইকেইটা কি হৈছে প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। চ' আমি ফাৰ্ষ্ট অফ অল টেন্সটো কি জানি লওঁ, হোৱাট ইজ টেন্স। টেন্স ইজ দ্য টাইম। তো টেন্স মানে কি হৈছে সময়, হুইচ ইজ ডেছক্ৰাইব বাই এ ভাৰ্ব এণ্ড শ্ব'ন বাই ইটছ গ্ৰামেটিকেল ফৰ্ম। তো কি হৈছে যে কি এইটো কিহৰ দ্বাৰা বৰ্ণনা কৰা হয়, যে ভাৰ্বৰ দ্বাৰা বৰ্ণনা কৰা হয়। ভাৰ্ব মানে অসমীয়াতে যিটো ক্ৰিয়া, যিটো কামটো কৰা যিটো বুজায় সেইটো ভাৰ্ব। শ্ব'ন বাই ইটছ গ্ৰামেটিকেল ফৰ্ম। তো আমাৰ সমস্যাটো সাধাৰণতে কি হয়, সেই গ্ৰামেটিকেল ফৰ্মটো যিটো ষ্ট্ৰাকচাৰ থাকে, সেই ষ্ট্ৰাকচাৰটোত আমি চেণ্টেঞ্চ এটা লিখোঁতে আমাৰ সাধাৰণতে ভুল হয়। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু যিহেতু টেন্সটো বুজাবলৈ মোক কেইবাটাও ভিডিঅ' সৃষ্টি কৰাৰ প্ৰয়োজন হ'ব বা কেইবাটাও ভিডিঅ' আপলোড কৰাৰ প্ৰয়োজন হ'ব, গতিকে তোমালোকক মই লাহে লাহে এটা এটাকৈ বুজাই থাকিম। তো আজি জাষ্ট তোমালোকৰ যিটো টেন্সৰ ইন্ট্ৰডাকশ্যন হয়, আচলতে টেন্স কি মই তাৰ বিষয়ে তোমালোকক বুজাম। তো কি কৈছে যে কি টেন্স ইজ দ্য টাইম, টেন্সটো হৈছে সময় বা কাল, হুইচ ইজ ডেছক্ৰাইব বাই এ ভাৰ্ব এণ্ড শ্ব'ন বাই ইটছ গ্ৰামেটিকেল ফৰ্ম। কিহে বৰ্ণনা কৰে, ভাৰ্বে বা ক্ৰিয়াই। আৰু কিহৰ দ্বাৰা এইটো আমি লিখিব লাগে, যে গ্ৰামেটিকেল ফৰ্ম, যিটো আমাৰ গ্ৰামেটিকেল ষ্ট্ৰাকচাৰ থাকিব সেই ষ্ট্ৰাকচাৰটোত লিখিব লাগিব। দেৰ আৰ 3 টেন্সেছ ইন ইংলিছ। তো আমি ক'লোৱেই যে 3টা যেনেকৈ অসমীয়াত থাকে ইংৰাজীটো থাকে, বৰ্তমান কাল, অতীত কাল, ভৱিষ্যত কাল। সেইটোৱে বৰ্তমান কালটোক ক'ব কি প্ৰেজেণ্ট টেন্স, তেনেকৈ অতীত কালটোক ক'ব পাষ্ট টেন্স, আৰু ভৱিষ্যত কালটোক ক'ব ফিউচাৰ টেন্স। ঠিক তেনেকৈ আমাৰ যেনেকৈ টেন্সৰ 3টা ভাগ থাকে, টেন্সৰ 3টা ভাগ থাকে, কি সেইকেইটা প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। তো প্ৰত্যেকটো টেন্সকে আকৌ আমাক মানে 4টা ভাগত আমি বিভক্ত কৰা হৈছে বা 4টা ভাগত বিভক্ত কৰি থোৱা হৈছে। গতিকে সেই প্ৰেজেণ্ট টেন্সৰো 4টা ভাগ থাকিব, পাষ্ট টেন্সৰো 4টা ভাগ থাকিব, ফিউচাৰ টেন্সৰো 4টা ভাগ থাকিব। সেইকেইটা এতিয়া আমি মনত ৰাখিব লাগিব যে কি প্ৰেজেণ্ট টেন্স, অকল প্ৰেজেণ্ট টেন্স পঢ়িলে নহ'ব। তো প্ৰেজেণ্ট টেন্সৰ সেই 4টা ভাগ কি আছে আমি সেইকেইটাও খুব ভালদৰে জানি লোৱাটো প্ৰয়োজন। তেতিয়াহে আমাৰ যিবিলাক গ্ৰামেটিকেল কনচেপ্ট সেইবিলাক ক্লিয়াৰ হ'ব। আৰু তোমালোকৰ সেই টেন্সটো ইমানেই ইম্পৰ্টেণ্ট, টেন্সটো সকলো ক্ষেত্ৰতে লাগিব। তোমালোকৰ পাছত যেতিয়া ভইচ চেঞ্জ কৰিবা, ভইচ চেঞ্জতো টেন্সৰ প্ৰয়োজন হ'ব। তোমালোকে যেতিয়া নেৰেশ্যন কৰিবা তাতো টেন্সৰ প্ৰয়োজন হ'ব। তোমালোকে যেতিয়া ট্ৰেঞ্চলেশ্যন কৰিব ল'বা তাতো টেন্সৰ প্ৰয়োজন হ'ব। তোমালোকে যেতিয়া নিগেটিভ কৰিবা, নহয় সূচক বাক্য কৰিবা, এফাৰ্মেটিভৰ পৰা নিগেটিভ কৰিবা বা নিগেটিভৰ পৰা এফাৰ্মেটিভ কৰিবা, তেতিয়াও তোমালোকৰ টেন্সৰ দৰকাৰ হ'ব। আকৌ তোমালোকে যেতিয়া ইণ্ট্ৰগেটিভ কৰিবা, প্ৰশ্নবোধক বাক্য কৰিবা, তাতো তোমালোকৰ টেন্সৰ প্ৰয়োজন হ'ব। গতিকে আমি টেন্সৰ যিটো প্ৰয়োজনীয়তা সেইটো কেতিয়াও নুই কৰিব নোৱাৰোঁ। গতিকে সেই ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। আৰু ইয়াৰ পাছতো মই এটা এটাকৈ তোমালোকৰ ভাগ কৰি মই সেই টেন্সবিলাক
প্ৰত্যেকটো এটা এটাকৈ বুজাবলৈ যত্ন কৰিম আশা কৰিছোঁ তোমালোকৰ সহায়ক হ'ব তো আমি চাওঁ প্ৰেজেণ্ট টেন্সৰ কি চাৰিটা ভাগ আছে তো প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ কি চিম্পল প্ৰেজেণ্ট অৰ প্ৰেজেণ্ট ইনডেফিনিট তো প্ৰেজেণ্ট টেন্সৰ প্ৰথম ভাগটো হৈছে কি চিম্পল প্ৰেজেণ্ট বুলি কোৱা হয় তাক আৰু কি বুলি কোৱা হয় প্ৰেজেণ্ট ইনডেফিনিট চিম্পল প্ৰেজেণ্টকে প্ৰেজেণ্ট ইনডেফিনিট বুলি কোৱা হয় তাৰপাছত আহিছে কি প্ৰেজেণ্ট কণ্টিনিউৱাছ দেন প্ৰেজেণ্ট পাৰফেক্ট তাৰপিছত আহিলে প্ৰেজেণ্ট পাৰফেক্ট দেন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ল সেই চাৰিটা ভাগ যেনেকৈ থাকে পাষ্ট টেন্সৰো সেই চাৰিটা ভাগে থাকিব চিম্পল পাষ্টৰ পাষ্ট ইনডেফিনিট কিবা চাই ল'বা চিম্পল পাষ্ট অৰ পাষ্ট ইনডেফিনিট দেন পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট এণ্ড পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ল যেনেকৈ বৰ্তমান কালত আৰু অতীতকাল বা প্ৰেজেণ্ট টেন্স আৰু পাষ্ট টেন্সৰ যেনেকৈ দুটা ভাগ থাকিব ঠিক তেনেকৈ ফিউচাৰ টেন্সৰ দুটা নহয় চাৰিটা যেনেকৈ চাৰিটা ভাগ থাকিব ফিউচাৰ টেন্সৰো চাৰিটা ভাগ থাকিব সেইকেইটা হ'ব কি চিম্পল ফিউচাৰ অৰ ফিউচাৰ ইনডেফিনিট চিম্পল ফিউচাৰ বা ফিউচাৰ ইনডেফিনিট টেন্স থাকিব ফিউচাৰ কণ্টিনিউৱাছ থাকিব ফিউচাৰ পাৰফেক্ট থাকিব এণ্ড ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ হ'ল সেইকেইটা মই আকৌ কৰিছোঁ প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ কি চিম্পল প্ৰেজেণ্ট অৰ প্ৰেজেণ্ট ইনডেফিনিট প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট এণ্ড প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ তো পাষ্ট টেন্সৰ তেনেকৈ চিম্পল পাষ্টৰ পাষ্ট ইনডেফিনিট পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট এণ্ড পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ তেনেকৈ ফিউচাৰ টেন্সৰ কি আছিলে চিম্পল ফিউচাৰ আৰু ফিউচাৰ ইনডেফিনিট ফিউচাৰ কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট এণ্ড ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ তো মুঠতে আমি কেইটা ভাগ কৰিব লাগিব 4 × 3 আমাৰ 12টা ভাগ থাকিব টেন্সৰ তো কি পইণ্টছ তোমালোকৰ যেতিয়া টেন্সৰ কথাটো আহিব তোমালোকে তিনিটা মই তোমালোকক কি পইণ্টছৰ কথা ক'ম সেইকেইটা খুব মনত ৰাখিব লাগিব সেই কি পইণ্টছকেইটা হৈছে পাৰ্চন দেন চেণ্টেন্স ষ্ট্ৰাকচাৰ দেন ভাৰ্ব ফৰ্ম তো তোমালোকৰ সেই তিনিটা কি পইণ্ট কি আছে টেন্সটো বুজিবলৈ হ'লে আমাৰ তিনিটা কি পইণ্ট আমি তিনিটা খুব গুৰুত্বপূৰ্ণ কথা আমি জানিব লাগিব সেইকেইটা নাজানিলে আমি টেন্স কেতিয়াও শিকিব নোৱাৰিম তো সেইকেইটা হৈছে কি পাৰ্চন প্ৰথমটো হৈছে কি পাৰ্চন মানে পুৰুষ দেন যিটো ষ্ট্ৰাকচাৰ চেণ্টেন্সটো কেনেকৈ আমি কনষ্ট্ৰাক্ট কৰিম সেইটো আৰু ভাৰ্ব ফৰ্ম পাৰ্চনৰ কথা হয়তো তোমালোকে পঢ়িছা হ'লেও মই তোমালোকক কৈ দিছোঁ যে পাৰ্চন 3 প্ৰকাৰৰ থাকে ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন আকৌ সেই আটাইকেইটা পাৰ্চনৰে ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ থাকে ছিংগুলাৰ প্লুৰেল গম পাইছা একবচন বহুবচন তো ফাৰ্ষ্ট পাৰ্চন মানে কি হয় যোনে কথাটো কৈ থাকে এটা ক্লাছৰুমত যদি মই যদি কথাটো কৈ থাকোঁ ষ্টুডেণ্টখিনিক বুজাই থাকোঁ মই যেনিবা ষ্টুডেণ্টখিনিক বুজাই আছোঁ তো তেতিয়া কি হ'ব মই হ'ম ফাৰ্ষ্ট পাৰ্চন আৰু সেইটো কি বুলি কোৱা হয় মইতো আই গতিকে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈছে কি আই আৰু প্লুৰেল নাম্বাৰ হ'লে কি হ'ব আমি বুলি যেতিয়া ক'ম সেইটো প্লুৰেল নাম্বাৰ যেতিয়া আমি যদি কাৰোবাক কৈ থাকোঁ বুলি কওঁ কথাটো সেইটো হ'ব কি ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ তেনেকৈ ছেকেণ্ড পাৰ্চনৰ ঠিক তেনেকৈ ফাৰ্ষ্ট পাৰ্চনৰ যেনেকৈ দুটা ভাগ আছে ছিংগুলাৰ আৰু প্লুৰেল নাম্বাৰ ছিংগুলাৰ নাম্বাৰ কি আই দেন প্লুৰেল নাম্বাৰ উই তেনেকৈ ছেকেণ্ড পাৰ্চনৰ কি আছে দুটা ভাগ আছে সেইকেইটা হৈছে ছিংগুলাৰ আৰু প্লুৰেল একবচন আৰু বহুবচন একবচন মানে এটা বহুবচন মানে কেইবাজন বা কেইবাটাও তো ছেকেণ্ড পাৰ্চন মানে কি হয় যাক কথাখিনি কৈ থকা হয় মই যদি কৈ আছোঁ মই যদি তোমালোকক ক্লাছৰুমত যদি কথাখিনি কৈ আছোঁ আৰু কথাখিনি কৈ থাকি মই যদি কোনোবা এজন ব্যক্তিৰ কথা কৈ থাকোঁ মই যদি ৰামৰ কথা কওঁ মই ৰহিমৰ কথা কওঁ মই নীলিমৰ কথা কওঁ মই শ্বৰীফৰ কথা কওঁ মই ৰূপমৰ কথা কওঁ তেতিয়া কি হ'ব সেইটো হ'ব থাৰ্ড পাৰ্চন তো তোমালোক হৈ যাবা কি ছেকেণ্ড পাৰ্চন গতিকে ছেকেণ্ড পাৰ্চনৰ ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ দুইটা একেই হয় যিটো তুমি বুলি অসমীয়াত কোৱা হয় সেইটো হৈছে কি ছেকেণ্ড পাৰ্চন দেন আমাৰ আহিলে থাৰ্ড পাৰ্চন হি চি ইট ক্লাছৰুমত মই তোমালোকক কৈ আছোঁ গতিকে মই হ'ম কি ফাৰ্ষ্ট পাৰ্চন তোমালোক হ'বা ছেকেণ্ড পাৰ্চন আৰু মই যাৰ বিষয়ে কৈ থাকিম যদি যাৰ বিষয়ে কৈ থাকোঁ সেইজন যদি একবচন হয় মই এনেকুৱা কথা নাই যে মানুহে হ'ব লাগিব সেইজন মই যদি কওঁ নীলিম মই যদি কওঁ কনচেং মই যদি কওঁ দৰ্শনা মই যদি কওঁ প্লাবিতা তেনেকৈ সেইবিলাক হ'ব কি থাৰ্ড পাৰ্চন তাৰ উপৰিও মই যদি কওঁ মোবাইলৰ কথা যদি তোমালোকক কৈ থাকোঁ তোমালোকক যদি মই কৈ থাকোঁ ইণ্টাৰনেটৰ কথা তোমালোকক মই যদি বেলেগ এতিয়া চাইনা ইণ্ডিয়াৰ ৱাৰৰ কিবা এটা হেৰি হৈছে সেইখিনি কথা যদি কৈ থাকোঁ সেইটো সেই ইনচিডেণ্টটো হ'ব থাৰ্ড পাৰ্চন গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি চি ইট আৰু মানুহৰ নাম হ'ব পাৰে
যদি কোনোবা এটা নিৰ্দিষ্ট জাতিক বুজোৱা যায়, যদি গৰু বুলি কোৱা হয় গোটেই গৰু জাতিটোক বুজাব, মানুহ বুলি কোৱা হয় গোটেই মানুহ জাতিটোক বুজাব, হাতী বুলি কোৱা হয় গোটেই হাতী জাতিটোক বুজাব, ষ্টুডেণ্টছ বুলি কোৱা হয় গোটেই ষ্টুডেণ্টছখিনিক বুজাব। গতিকে সেইটো হ'ব ষ্টুডেণ্টছ হ'লে প্লুৰেল নাম্বাৰ হ'ব। গতিকে জাতি কোনোবা এটা জাতি বুজাবলৈ হ'লেও কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰে হ'ব। গতিকে যাৰ বিষয়ে কৈ থকা হয় সেইটো হ'ব কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, মানে যদি একবচন হয়, আৰু বহু বচন হ'লে দে হ'ব। মই যদি কৈ থাকোঁ যে মই তোমালোকক যদি কৈ থাকোঁ শ্বৰীফ, নীলিম, কনচেং, ৰূপম, প্লাবিতা, দৰ্শনা, এহেঁতৰ কথা যদি 5জনৰ কথা যদি মই কৈ থাকোঁ 5জনৰ কথা কৈ থাকিলে কি হ'ব দে হৈ যাব, আমি তেওঁলোকক সিহঁত বুলি ক'ব পাৰিম। আমি যদি কওঁ নীলিম বুলি ক'লে সেইটো হ'ব ছিংগুলাৰ নাম্বাৰ। যদি আমি কওঁ নীলিম আৰু শ্বৰীফ বা নীলিম আৰু কনচেং, নীলিম আৰু ৰূপম, তেনেকৈ যদি কওঁ আমি, তেতিয়া কি হ'ব সেইটো প্লুৰেল নাম্বাৰ হৈ যাব, 2জন থাকিলে বা 2জনতকৈ বেছি থাকিলে। আৰু আমি নীলিম, কনচেং, জিম্পি, দৰ্শনা, শ্বৰীফ, ৰূপম সেইবিলাকক আমি কি কওঁ, যদি তেওঁলোকৰ নাম কৈ থাকোঁ মই তেওঁলোকক একেলগে সিহঁত বুলি ক'ব পাৰোঁ, যে সিহঁতৰ কথা সিহঁত বুলি ক'লে সেইটো কি হৈ যাব দে। গতিকে ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ নাম্বাৰটো কি হৈছে আই, প্লুৰেল নাম্বাৰ উই, ছেকেণ্ড পাৰ্চনৰ প্লুৰেল নাম্বাৰ ছিংগুলাৰ নাম্বাৰ একেই হয় ইউ, দেন থাৰ্ড পাৰ্চনৰ ছিংগুলাৰ নাম্বাৰ হ'ব হি, চি, ইট, বা মানুহৰ নাম হ'ব বা কাৰোবাৰ যিকোনো বস্তুৰ নাম হ'ব পাৰে বা যিকোনো বস্তু হ'ব পাৰে যদি ছিংগুলাৰ নাম্বাৰ হয়, দেন প্লুৰেল নাম্বাৰ হ'লে কি হ'ব দে। তো সেইটো হ'ল পাৰ্চন। গতিকে তোমালোকে সেই পাৰ্চনটো খুব ভালকৈ জানি ল'ব লাগিব, নহ'লে কিন্তু টেন্সৰ ষ্ট্ৰাকচাৰবিলাক হেৰি কৰাত তোমালোকৰ সমস্যা হ'ব। নেক্সট পইণ্টটো থাকিব তোমালোকৰ কি চেণ্টেন্স ষ্ট্ৰাকচাৰ। চেণ্টেন্স ষ্ট্ৰাকচাৰটো কথাটো কি হৈছে, তোমালোকৰ যেতিয়া আমি ইংৰাজীৰ যেতিয়া শব্দবিলাক আমি কনষ্ট্ৰাক্ট কৰোঁ এটা চেণ্টেন্স বনাবলৈ, গোট খুৱাওঁ যেতিয়া শব্দবিলাক, সেইটো এটা ষ্ট্ৰাকচাৰত লিখিব লাগিব আমি সদায়। আমি য'ত ত'ত যিকোনো এটা বস্তু লিখিব নোৱাৰোঁ। সেই ষ্ট্ৰাকচাৰটো ইংৰাজীৰ যিটো ষ্ট্ৰাকচাৰ থাকে সেই একদম বেছিক ষ্ট্ৰাকচাৰটো হৈছে কি, যিটো ছাবজেক্ট, ভাৰ্ব প্লাছ অবজেক্ট। ছাবজেক্ট মানে যোনে কামটো কৰে, মই কৰিব পাৰোঁ, ইয়াতে পাৰ্চনকেইটাই কিন্তু ছাবজেক্ট হ'ব। মই কৰিব পাৰোঁ, তোমালোকে কৰিব পাৰা, নীলিমে কৰিব পাৰে, দৰ্শনাই কৰিব পাৰে, সুমনে কৰিব পাৰে। তো সেইটো হ'ব ছাবজেক্ট। আৰু ভাৰ্ব মানে কি হৈছে যোনটো কাম কৰা হয়। যদি মই কওঁ মই কেৰম খেলোঁ, যদি তেওঁ কয় মই সাঁতোৰোঁ, যদি অন্য কোনোবাজনে কয় মই দৌৰোঁ, গতিকে সেইটো হ'ব কি ভাৰ্ব। আৰু তাৰ পাছতহে অবজেক্টটো আহিব। অবজেক্ট মানে যাৰ ওপৰত কৰা হয় বা যোনটো কাম, ভাৰ্বটো হ'ব কামটো আৰু যোনটো কাম কৰা হয়। ধৰা আই প্লে ক্ৰিকেট, আই প্লে মই খেলোঁ ফুটবল বা ক্ৰিকেট, সেই ক্ৰিকেটটো হৈ যাব কি অবজেক্ট। তেনেকৈ মই তোমালোকক এটা এক্সাম্পল দি দিছোঁ, চোৱা উই প্লে কেৰম, উইটো কি হৈছে ইয়াতে ছাবজেক্ট। উই ঠাইত আমি আইও লিখিব পাৰোঁ, হিও লিখিব পাৰোঁ, চিও লিখিব পাৰোঁ, সেইটো বেলেগ কথা। তো উই প্লে কেৰম, ছাবজেক্টটো মই ছাইডত লিখি দিছোঁ, চোৱা উই, প্লেটো হৈছে ভাৰ্ব, দেন কেৰমটো হৈছে কি অবজেক্ট। মই ইয়াত দেখা দিছোঁ আমি কেৰম খেলোঁ। কিন্তু অসমীয়াৰ পৰা আমি যদি ডাইৰেক্ট ইংৰাজীলৈ নিব বিচাৰোঁ, সেইটোত আমাৰ ভুল হৈ যাব। চোৱা আমি কেৰম খেলোঁ, যদি আমিতো ইংৰাজী আমি জানিব যাওঁ কি হ'ব, আমি মানে উই, তাৰপিছত আহিব কেৰম, তাৰপিছত আহিব প্লে, উই কেৰম প্লে। কিন্তু ইংৰাজীত উই কেৰম প্লে লিখিব নোৱাৰোঁ, সেইটো ভুল হ'ব। ইয়াত আমি কি লিখিছোঁ উই প্লে কেৰম, আমি খেলোঁ কেৰম। ষ্ট্ৰাকচাৰটো তেনেকৈ চেঞ্জ হৈ যায়। গতিকে সেইটো তোমালোকে ভালদৰে চাই ল'বা। নেক্সট যিটো কি পইণ্ট আহিলে সেইটো হৈছে কি ভাৰ্ব ফৰ্ম। তোমালোকে হয়তো জানাই ভাৰ্বৰ বেছিকেলি 3টা ফৰ্ম থাকে, প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। সেইকেইটা প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম ক'ত বহে মই তোমালোকক পাছত যেতিয়া টেন্সবিলাক বুজাই যাম এটা এটাকৈ তেতিয়া মই ঠিক কৰি দিম। তো প্ৰেজেণ্ট ফৰ্ম যিটো ভাৰ্বৰ বেছিক ফৰ্ম সেইটোক V1 বুলিও কোৱা হয়। তেনেকৈ পাষ্ট ফৰ্মটোক কি কোৱা হয় V2 আৰু পাষ্ট পাৰ্টিচিপলটোক V3। আমি যদি কওঁ গ' আমি গ' যিটো হৈছে বেছিক ফৰ্ম, যিটো গ' ভাৰ্বটোৰ, যোৱা ভাৰ্বটোৰ যিটো প্ৰেজেণ্ট ফৰ্ম বা বেছিক ফৰ্ম সেইটো হৈছে গ'। সেইটো পাষ্ট টেন্সৰ হ'লে হ'ব কি ৱেণ্ট, আৰু পাষ্ট পাৰ্টিচিপল যেতিয়া আমি লিখিম সেইটো হ'ব গন। তেনেকৈ ডু, ডিড, ডান, ডুটো প্ৰেজেণ্ট, ডিডটো পাষ্ট, পাষ্ট পাৰ্টিচিপল হ'ব ডান। প্লে, প্লেড, প্লেড, তেনেকৈ প্লেটো প্ৰেজেণ্ট, প্লেডটো পাষ্ট, পাষ্ট পাৰ্টিচিপলটো হ'ব প্লেড। গতিকে তোমালোকৰ গ্ৰামাৰ বুক যিহেতু তোমালোকৰ, মই ভাবোঁ তোমালোকৰ সকলোৰে গ্ৰামাৰ বুক আছে, তোমালোকে সেই গ্ৰামাৰ বুকত যিখন ভাৰ্ব লিষ্ট আছে, ভাৰ্ব লিষ্টখন পাই যাবা তাতে। সেই ভাৰ্ব লিষ্টৰ সকলোবিলাক ভাৰ্ব যিমানবিলাক তোমালোকৰ যৎপৰোনাস্তি তোমালোকে চেষ্টা কৰিবা, যিমান পাৰা সেইবিলাক মুখস্থ কৰি ল'বা। সেইটো কিন্তু মুখস্থ কৰিব লাগিবই, নহ'লে তোমালোকৰ পাছত সমস্যাৰ সৃষ্টি হ'ব। গতিকে আমি কি পইণ্টকেইটা কি পালোঁ,
যে পাৰ্চন ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ মই ক'লোঁ অলৰেডি তোমালোকক চেণ্টেঞ্চ ষ্ট্ৰাকচাৰ থাকিব ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট মই এক্সাম্পল এটা দিছিলোঁ উই প্লে কেৰম আমি কেৰম খেলোঁ দেন থাকিব ভাৰ্ব ফৰ্ম প্ৰেজেণ্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল হ'ল আৰু মই আকৌ এবাৰ কৈ দিছোঁ যে টেন্সটো কি হয় টেন্স ইজ দ্য টাইম টেন্স মানে সময় হুইচ ইজ ডেছক্ৰাইব বাই ভাৰ্ব এণ্ড শ্ব'ন বাই ইটছ গ্ৰেমেটিকেল ফৰ্ম যে ভাৰ্বটোৱে বা ক্ৰিয়াটোৱে বৰ্ণনা কৰে আৰু ইয়াৰ গ্ৰেমেটিকেল ফৰ্মটোত আমি ইয়াক ষ্ট্ৰাকচাৰ এটা লিখিব লাগে আৰু তেনেকৈ ইয়াৰ ভাগকেইটা কি কি আছিলে টেন্সৰ প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স তেনেকৈ প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ থাকে কি থাকে চিম্পুল প্ৰেজেণ্টৰ প্ৰেজেণ্ট ইনডেফিনিট দেন প্ৰেজেণ্ট কণ্টিনিউৱাছ দেন প্ৰেজেণ্ট পাৰফেক্ট দেন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ আকৌ আমি যদি যাওঁ পাষ্ট টেন্সলৈ পাষ্ট টেন্সৰ কি হ'ব চিম্পুল পাষ্ট পাষ্ট ইনডেফিনিট চিম্পুল পাষ্ট বা পাষ্ট ইনডেফিনিটটো একেটাই কোৱা হয় হা পাষ্ট কণ্টিনিউৱাছ তাৰপিছত আহিব পাষ্ট কণ্টিনিউৱাছ দেন আহিব পাষ্ট পাৰফেক্ট দেন তাৰপাছত আহিব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ তেনেকৈ ফিউচাৰ টেন্সটো চিম্পুল ফিউচাৰ আৰু ফিউচাৰ ইনডেফিনিট ফিউচাৰ কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট এণ্ড ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ তো আশা কৰিছোঁ তোমালোকৰ সেইখিনি প্ৰথম যিখিনি বেছিক টেন্সৰ যিখিনি বেছিক ল'ব লাগে মই সেইখিনি তোমালোকক বুজাবলৈ ট্ৰাই কৰিছিলোঁ বা বুজাই দিয়াৰ চেষ্টা কৰিছোঁ গতিকে আশা কৰিছোঁ তোমালোকৰ সেইখিনি বুজি পোৱাত সহায় হ'ব আৰু যদিহে তোমালোকৰ ইয়াত কিবা থাকি যায় কিবা যদি তোমালোকে সমস্যা পোৱা তেন্তে তোমালোকে কমেণ্ট কৰিবা মই ইয়াৰ পাছৰ ভিডিঅ'বিলাকত তোমালোকৰ সেই প্ৰব্লেমবিলাক যিকোনো প্ৰকাৰে মই ছল্ভ কৰি দিবলৈ যত্ন কৰিম তো আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ সহায়ক হ'ব তো এই ভিডিঅ'টোৰ পাছত আমি যিটো প্ৰেজেণ্ট টেন্সৰ ফাৰ্ষ্ট পাৰ্টটো কি আছে চিম্পুল প্ৰেজেণ্টৰ প্ৰেজেণ্ট ইনডেফিনিট গতিকে আমি সেই চিম্পুল প্ৰেজেণ্টৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্সটো আমি কি কৰিম ডিছকাছ কৰিম তো চ' থেংক ইউ অল